নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। অৰ্ণৱ, আস্থা আৰু জয়শ্ৰীৰ আজি অষ্টম খণ্ড। শেষৰ এক্সামটো দি আমি গোটেইবোৰ একেলগে টাউনলৈ আহিলোঁ। চবৰে কিবা কিবি কিনিব লগা আছে। ময়ো মাৰ কাৰণে কপাহী চাদৰ এখন আৰু দেউতাৰ কাৰণে এটা পাৰ্চ কিনিলোঁ। পূজাই বিহুৱে পইচা গোটাই সৰু বস্তু এটা হ'লেও কিনো। সেইটো আনন্দ কাকো বুজাব নোৱাৰি। নিশাই নেদেখাকৈ তাইৰ কাৰণে ধুনীয়া কাণফুলি এজনী ল'লোঁ। ঘূৰি দেখোঁ নিশা আৰু ৰাজি ফুচকা খোৱাত ব্যস্ত। কম্পিটিশ্যন লাগিছে, কেনেকৈ খাব পাৰে নাজানো। মইতো মুখখনে ইমান ডাঙৰকৈ মেলিব নোৱাৰোঁ। টিনা মোৰ লগত আছে, তাইৰ আকৌ ঢেৰ কিনিব লগা আছে। সন্ধিয়া হ'বৰ হ'ল, কিন্তু তাইৰ বজাৰ শেষ নহয়হে নহয়। আমনি লাগি গৈছে। হ'ব আৰু টিনা, যাওঁ ব'ল। ৰ না প্লিজ, আৰু এখন দোকানত চাম, তাত নাপালে যামগৈ। কিন্তু বিচাৰিছে তাইহে জানে। এনেকৈ নহ'ব। অলপ আঁতৰত থকা নিশাৰ ওচৰ পালেগৈ। যাওঁ ব'ল নিশা, টিনাক কচোন। নিশাই এৰি থৈ যাম বুলি কোৱাতহে টিনাক ঘূৰি আহিবলৈ ওলাল। অটোখনৰ পিছফালে আমি, ৰাজি আগত, ড্ৰাইভাৰজনৰ কাষত। গোটেই ৰাস্তাটো টিনাৰ দোকানীৰ লগতে চুপনি মৰা এক্টিং কৰিয়ে হাঁহি হাঁহি থাকিব পৰা নাই আমি। তাই খং উঠিলে খুব বকে আৰু আমি হাঁহোঁ। খুব ভাল লাগিছে দিনটো। পৰীক্ষা শেষ, কাইলৈ ঘৰলৈ যাম। দুদিন পিছত দুৰ্গা পূজা। ইমানবোৰ ভাল লগা একেলগে হাঁহিটো মুখৰ পৰা নুগুচাই হ'ল। ঐ আস্থা, তই মোৰ লগত মেইন গেটতে নামিবি দেই। অট্ৰিভিন কিনিবলৈ পাহৰিলোঁ। ফাৰ্মাচীত সুধি চাম। নিশাৰ খুব চৰ্দি লাগে, নাকটো প্ৰায়ে বন্ধ হৈ থাকে। অট্ৰিভিন নহ'লে এদিনো নচলে। হ'ব দে। দুয়োজনে নামি ফাৰ্মাচীত সোমালোঁ। নাই, নাপালোঁ। ভিক্স এটা লৈ ওলাই আহিলোঁ। মেইন গেটৰ পৰা আমাৰ ৰুমলৈকে অলপ দূৰ খোজকাঢ়িব লাগে। নিশা, ৰ'বাচোন। ঘূৰি চালোঁ উৎপল দা। তেওঁ আজি নাই লগত। এক্সাম কেনেকুৱা হ'ল তোমালোকৰ? ভালেই, ব'লা, ময়ো সেইফালে গৈ আছোঁ। নিশা আৰু উৎপল অলপ আগে আগে কিবা কথা পাতি গৈ আছে, মই অকণ পিছত। তিনিটা সমানে গ'লে ৰাস্তাটোত দিগদাৰ হয়। পিছফালে কোনোবা এটা দৌৰি আহি থকা নিচিনা লাগিছে, কিন্তু ঘূৰি চাবলৈ সাহস হোৱা নাই। হৰলিক্স খাই জোৰ বাঢ়িল নেকি? ইমান ফাষ্ট গৈছে যে। অৰ্ণৱ, যিমান পাৰোঁ সহজ হ'বলৈ চেষ্টা কৰিছোঁ, পৰা নাই। কালিৰ কথাটো মনত পৰি গ'ল। একোটা গৰম তেজ বৈ আহিল কাললৈ। তেওঁ মোৰ সমানে সমানে খোজকাঢ়ি আহিছে, দৌৰি অহাৰ বাবে অলপ ফোপাইছে। কিয় জানো মন গ'ল। বেগৰ পৰা উলিয়াই সৰু পানী বটলটো তেওঁৰ ফালে আগবঢ়াই দিলোঁ। তেওঁ আচৰিত হৈ মোলৈ চালে। গোটেইখিনি পানী একেকোবে খাই থ'লে। বটলটো হাতত ৰাখি থৈছে। ঘৰলৈ নগ'লে নহ'ব? কি কথা কয়? কিয় নাযাম আকৌ ঘৰলৈ? মানে একো নাই, অকলে যাবা? নিশাৰ লগত যাম। শিৱসাগৰৰ পৰা দেউতাই লৈ যাবহি। বাছত? নিশাৰ দেউতাক আহিব। দেন ফাইন। নিশাই কিবা এটা ক'বলৈ ঘূৰি তেওঁক দেখি আচৰিত হ'ল। আৰে অৰ্ণৱ দা, দেখাই নাছিলোঁ মই। আমাৰ পোৱালীৰ দুপেটাখন ঘূৰাই কিয় নিদিলে? আজি একে এখন বিচাৰি নাপায় গোটেইজনী কান্দো কান্দো হয়। তেওঁৰ মোৰ ফালে চালে আৰু মই তললৈ। মোক খোজা নাই কিয়? আস্থা, লাগে সেইখন? নিদিওঁ, জানো। গুড, নাও ইউ ন' মি ছ' ৱেল। অদ্ভুত মানুহ, কি ভাবি থাকে নাজানো। হয়তো তেওঁ নিজৰ নাজানে। আৰু কি কি কিনিলা? হাতৰ বেগটোলৈ চাই সুধিলে। মা আৰু দেউতালৈ পূজা বুলি কিবা সৰু এটা বস্তু। অকল মা দেউতালৈনে? নিশাৰ কাৰণে লৈছোঁ। আৰু মোৰ কাৰণে আকৌ নিমাত মই। তোমাৰ কাৰণে কিয় আনিম মই? মানে আনিব লাগিছিল নেকি? নাজানো।
মনে মনে থকাই ভাল। মোকো লাগিব পূজা গিফ্ট। সেয়া আৰম্ভ হ'লেই। অকল খালি মোক এইটো লাগিব, মোক সেইটো লাগিব। উফ, দিবানে? কি? পাছত ক'ম। আকৌ নুসুধিলোঁ। আজিকালি তেওঁৰ এনেকুৱা কথাবোৰত আচৰিত নোহোৱা হ'লোঁ। ৰুমৰ ওচৰ পালোহি। একো কোৱা নাই তেওঁ। নিশা আৰু উৎপলদা আমাৰ পৰা অলপ আঁতৰি ৰৈ চাই আছে। বৰ অসহজ লাগিছে মোৰ। যাওঁ, লাহেকৈ ক'লোঁ। নাযাবা? কি? আস্থা, জাষ্ট 2 মিনিট প্লিজ, লেট মি চি ইউ। ৰৈ আছোঁ তেওঁ কোৱাৰ দৰে। কিবা এটা ভাল লাগে তেওঁ এনেকুৱা জেদবোৰ। চাব বিচাৰে মোক। হয়তো এসপ্তাহ নেদেখাকৈ তেওঁ থাকি বেয়া লাগিব। লুক এট মি। চালোঁ। আকৌ এবাৰ হেৰাই গ'লোঁ তেওঁৰ গভীৰ চকুজুৰিত। কি আছে? খং, অভিমান নে ভাল পোৱা? কিন্তু আজিচোন বিষাদ আছে। কিয়? মই ঘৰলৈ যোৱাটো তেওঁ বিচৰা নাই নেকি? আই উইল মিছ ইউ আস্থা। প্ৰথমবাৰ। এতিয়া প্ৰথমবাৰৰ বাবে তেওঁক বৰ অসহায় যেন লাগিছে। কিয়? মোৰ উপস্থিতি তেওঁৰ বাবে কিয় ইমান জৰুৰী? নিশাই কোৱাৰ দৰে তেওঁ মোক ভাল পায় নেকি? ৰৈ আছোঁ। মোৰচোন যাবলৈ মন যোৱা নাই। ব'ল আস্থা, গেট বন্ধ কৰি দিব এতিয়া। আঁতৰি আহিলোঁ। মনটো কিবা এটা বেয়া লাগি আছে। ঘূৰি চালোঁ, ৰৈ আছে একে ঠাইতে। এই মানুহজন মোৰ ভাল লগা হৈছে। কিয়? নাজানো। আজি পঢ়া শুনা কোনে কৰা নাই? এইকেইদিন পৰীক্ষালৈ বুলি পঢ়ি চবেই আজি ভাগৰ মাৰিছে। সন্ধিয়া সময়ছোৱা গোটেই সোপা একেলগে সমীক্ষা বাহঁতৰ ৰুমত আড্ডা মাৰিলোঁ। হোষ্টেলে জীৱনৰ আটাইতকৈ ভাল লগা সময়বোৰ এইবোৰেই। খেলি খেলি হাঁহি আৰু বহুত কিবা কিবি। সমীক্ষা বাৰ কথাবোৰ খুব জমনি। মইতো বায়ে কোৱা আগতে হাঁহো। প্ৰিয়ংকা বাৰ আকৌ অসমীয়া শুনিবলৈ বৰ ধুনীয়া। সি আৰু তাই খেলি মেলি হৈ যায়। ফকৰা যোজনা য'ত ত'ত যি টি মিলাই দিয়ে। একে পানীৰে মাছটো কয় একে বাহিৰেই বান্দৰ। কোনেও শুধৰাই নিদিয়ে। মনে মনে হাঁহি থাকে। তাৰ মাজতে টিনাৰ আকৌ এটা কিবা খাবলৈ হয়। সেইজনীৰ মিনিটে মিনিটে ভোক লাগি থাকে। মই সদায় গালি খাওঁ একো নকওঁ বুলি। অকল লোকৰ কথাত হাঁহি হাঁহি কান্দি যাওঁ। নিজে একো ক'ব নোৱাৰোঁ। আচলতে মই শুনি বেছি ভাল পাওঁ। সন্ধিয়াটো খুব ভাল লাগিলে আজি। ভাত খাই উঠি মোৰ বিচনাতে নিশা আৰু মই শুই কথা পাতি আছোঁ। আজি যেন কথা শেষ নহ'বই। কথাৰ মাজতে তাইক কাণ ফুলি জোৰ দিলোঁ। তাই আচৰিত হৈ মোলৈ চালে। কি এইটো? তোৰ কাৰণে আনিছোঁ। নিশাৰ চকুকেইটা সেমেকি উঠিল। সাপতি ধৰিলে মোক। কান্দিছে যে? বেয়া দেখিছে নেকি? মোৰ কাৰণে কোনোবাই ফাৰ্ষ্ট টাইম কিবা এটা আনিছে আস্থা। মানে পূজা বিহু এইবিলাক আহিলে দেউতাই পইচা দিয়ে। নিজে কিনি ল'ব লাগে। সেইকাৰণে কেতিয়াও একো নিকিনো। নিজে নিজক গিফ্ট দি পুজো কৰিবলৈ মন নাযায়। আস্থা, আজি তোক কথা এটা ক'ম। প্লিজ বুজিবলৈ চেষ্টা কৰিবি। কচোন। তই বহুত বেছি সহজ আস্থা। দুনিয়াৰ কথা একো নাজানো তই। তই দেখাটোকে সঁচা বুলি ভাব আৰু চব তোৰ নিচিনা অকৰা বুলি মানি লৱ। কিন্তু কিছুমান মানুহৰ জীৱন বহুত বেছি জটিল আস্থা। তোৰ পৃথিৱীখন একেবাৰে সহজ। মা দেউতা, তই আৰু বহুত বেছি মৰম। কিন্তু আমাৰ তেনেকুৱা নহয়। মই সদায় চাওঁ তোক আৰু অৰ্ণৱ দাক। তহঁত বহুত বেলেগ, ইটো আনটোতকৈ। উৎপলদাই মোক বহুত কিবা কিবি কৈছে অৰ্ণৱ দাৰ বিষয়ে। কিন্তু মই তোক এতিয়া ক'ব নোৱাৰিম। সঠিক সময়ত তেওঁ নিজেই ক'ব তোক। কিন্তু তই কেতিয়াবা কিছুমান কথা ভাবি চাইছানে? অৰ্ণৱ দা কিয় ইমান এনেকুৱা? ইমান কিয় জেদি? কিয় ইমান খঙাল? সেইবোৰ আৰু বাদ দে। যোৰহাটতে নিজৰ ঘৰ থাকিও অৰ্ণৱ দা ভাড়াঘৰত কিয় থাকে জানো? অৰ্ণৱ দা কিয় সদায় অকলে অকলে থাকে জানেনে? উৎপলদাৰ বাহিৰে
আন কোনোবা ফ্ৰেণ্ড দেখিছ? কলেজৰ টপাৰ হয়, কিন্তু ক্লাছ কিমান মিছ কৰে গম পাব? মই মনে মনে আছোঁ। নিশাৰ ঢেৰ কৰিবলগীয়া আছে। তোৰ মাজত আমি আমাৰ নোপোৱা মৰমবোৰ বিচাৰি ফুৰোঁ। অৰ্ণৱ দা আৰু মোৰ নিচিনা মানুহবোৰে তোৰ নিচিনা কাৰোবাক লগ পালে পৃথিৱীখন আকৌ ভাল পাবলৈ শিকে। মই জানো তোৰ কাৰণে মোৰ কথাবোৰ বুজি পোৱাটো কিমান দিগদাৰ, কিন্তু আস্থা, অৰ্ণৱ দাক তোৰ বাহিৰে কোনেও চম্ভালিব নোৱাৰে। তই সেইটো নেপাহৰিবি। এতিয়া শুই থাক, পাপা কাইলৈ ৰাতিপুৱাই পাবহি। ঘূৰি গৈ কিবা কাম আছে। নিশা তাইৰ বিচনালৈ গ'ল। মই গাৰুটো ঠিক কৰি শুবলৈ লৈছোঁ। বাৰে বাৰে তাইৰ কথাবোৰ মনত ঘূৰি আছে। সঁচাকৈ মই কিয় এনেকুৱা? মোৰ সৰু পৃথিৱীখন কিমান বেলেগ বাস্তৱ জগতৰ পৰা। তেওঁ চাগে মোক সেইকাৰণে ভাল পাব পৰা নাই এতিয়াও। মোৰ অপৰিপক্কতা হয়তো তেওঁৰ বাবে বিৰক্তি। সেমেকে উঠিল চকুকেইটা। ভাল লগা মানুহজনক বুজিব পৰা সামৰ্থ্যকণ মোৰ কিয় নাই? ফোনটো চালোঁ। তেওঁ কিজানি কৰেই? নাই, মেছেজ এটাও নাই। ময়ে কৰোঁ নেকি? কিন্তু কিয় ফোন কৰিছা বুলি কৈ সুধিলে কি ক'ম? শুই থকাই ভাল। ফোনটো অফ কৰা নাই আজি। কিজানি তেওঁ ফোন এটা কৰেই? ঠিকে ভাবিছিলোঁ। ফোনটো বাজিছে। অৰ্ণৱৰ ফোন। হোৱা নাই এতিয়াও? কিয়? টোপনি নাই অহা? নাই। আস্থা? কিবা ক'ব খুজিছা? আচ্ছা, মোৰ পূজাৰ গিফ্টটো দিবানে? কি গিফ্ট? আগতে দিম বুলি কোৱা। চে ছামথিং। ঠিক আছে। গুলুক মোৰ ওচৰত থৈ যাবা, ঘূৰি আহি লৈ যাবা। একেলগে উঠি বহিলোঁ। গুলুৰ কথা কেনেকৈ গম পায়? গুলু মোৰ অকণমানি টেডিটোৰ নাম। সদায় লগত থাকে মোৰ। আচলতে সেইটো মায়ে নিজে বনাইছিল। মই তেতিয়া ক্লাছ 5 মানত। মায়ে ট্ৰেইনিং কৰিছিল এইবিলাক বনোৱাৰ, আৰু প্ৰথম এইটোৱে বনাইছিল। সিমান ভাল হোৱা নাছিল, কিন্তু মায়ে বনোৱা প্ৰথম পুতলা। সদায় গাড়ীৰ ওচৰত লৈ শুই থাকোঁ। ঘৰত সদায় মাৰ লগত শুইছিলোঁ। মা, মই আৰু গ'লো। মই নিজে দিয়া নাম সেইটো। হোষ্টেললৈ আহোঁতে মায়ে বেগত ভৰাই কৈছিল, অকলে শুবলৈ ভয় লাগে নহয় তোৰ, গুৰুক লৈ যা লগত। কিন্তু এইটো কথাও তেওঁ কেনেকৈ গম পায়? নিশা, তাইয়ে ক'ব লাগিব। কি বুলি ভাবিছে চাগে মোক? এতিয়া আকৌ সেইটোও লাগে। ভয় খাইছা? দিবানে? এনেই কৈছোঁ নালাগে দিব। কিন্তু মিছ আস্থা বৰুৱা, তোমাৰ এটা কথা মই জানো। ক'ত পলাবা মোৰ পৰা? গালখন পুৰিছা আকৌ। চকুকেইটা মুদি দিছোঁ। লাজ এটাই হেঁচা মাৰি থৈছেহি। ৰঙা পৰিব নালাগে। মই গিফ্ট সময়ত লৈ ল'ম নিজে। শুই থাকা এতিয়া। গুড নাইট। গুড নাইট। হোৱাট? ইউ ৰিপ্লাইড মি? ৰিয়েলি? সদায় ফোনটো কাটি দিওঁ। কোনোদিন তেওঁ গুড নাইটৰ ৰিপ্লাই দিয়া নাই। আজি কিয় জানো মন গ'ল। ইউ আৰ ড্ৰাইভিং মি ক্ৰেজি আস্থা। কাটি দিলোঁ ফোনটো। আৰু শুনাৰ সাহস নাই। ভয় লাগে মোৰ। মিঠা মিঠা সপোন এটা বুকুত সামৰি শুই পৰিলোঁ। অৰ্ণৱ বুকুত নতুন হেঁপাহে শিপাইছে। মই ডাঙৰ হৈছোঁ। প্ৰিয় শ্ৰোতাসকল, অৰ্ণৱ, আস্থা আৰু জয়শ্ৰীৰ এয়া আছিল 8ম খণ্ড। ধন্যবাদ।